মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে একেবাৰে মানে পঢ়িবলৈ মন নকৰা ন, তোমালোকৰ অনীহা থকা সেই বিষয় যিটো তোমালোকৰ মাতৃভাষা, অসমীয়া হয়, বাংলা, উড়িয়া, হিন্দী যিয়েই নহওক, সেই বিষয়টো আচলতে সেইটো আমাৰ মাদাৰ টাং ন, আৰু সেই মাদাৰ টাংটো অৰ্থাৎ মাতৃভাষাহে তোমালোকক সফলতা অৰ্জনৰ ক্ষেত্ৰত সহায় কৰিব। কেনেকৈ কৰিব? বিশেষকৈ তোমালোকৰ বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীসকল হওক বা তোমালোক বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলে হওক, বিজ্ঞান তোমালোকে অসমীয়া বিষয়টো, এমাইলৰ বিষয়টো, তোমালোকে লেংগুৱেজৰ বিষয়টো খুব টান পোৱা, জটিল পোৱা, কিন্তু একেবাৰে টান নহয়। কি কৰিব লাগিব জানানে? তোমালোকে সেইখিনি অনুশীলনৰ জৰিয়তে, আৰু যদি তোমালোকে মনত দৃঢ়তা আৰু সাহসেৰে, আৰু যদি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ যদি তোমালোকে ঘৰতে পৰীক্ষা দিয়াৰ নিচিনাকৈ ছল্ভ কৰা, তেতিয়াহ'লে সেই জটিল বিষয়টো তোমালোকৰ কাৰণে একেবাৰে সহজ হ'ব। আৰু লগতে তোমালোকক সেই ছাবজেক্টে তোমালোকৰ 90+ পোৱাৰ ক্ষেত্ৰত কি কৰিব? একদম সহায় হ'ব। যেনেকৈ আমি ভাত খোৱাৰ পিছত পানী নাখালে আমাৰ আহাৰ হজম নহয়, ঠিক তেনেধৰণে অসমীয়া বিষয়টোহে তোমালোকক কি কৰিব? সফলতাৰ চূড়াত উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত তোমালোকক কি কৰিব? সহায় কৰিব। আৰু পৰীক্ষা মানে যুদ্ধক্ষেত্ৰ নহয়, আৰু তোমালোকে সদায় কি কৰিবা? যে একোটা জীৱনৰ সোণোৱালী সুযোগ, একোটা স্তৰ বা ষ্টেপ, আৰু সেই জখলাৰে তোমালোকে লাহে লাহে বগাই গ'লেহে তোমালোকে জীৱনৰ সেই সফলতাৰ চূড়াত উত্তীৰ্ণ হ'ব পাৰিবা। আৰু মোৰ ফালৰ পৰা থাকিল তোমালোকলৈ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা, আৰু তোমালোকে পাইথা 360 এপছত তোমালোকে খুব সোনকালে জইন হৈ লোৱা, তোমালোকৰ এই সমস্যাখিনি সমাধান হ'ব। আজিলৈ আহিছোঁ।